নিশ্চয়কৈ সমীৰণ দেৱ মই প্ৰথম কথাটো উল্লেখ কৰিছোঁ যে জিবি কনষ্ট্ৰাকশ্যন বুলি এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ হৈ এই তিনিগৰাকী যি ব্যক্তি বংকিম ৰায় মেধি সমান্তৰালকৈ জয়ন্ত কাকতি আৰু সিদ্ধাৰ্থ শৰ্মাৰ আচলতে যি ধৰণৰ ভূমিকা এই ভূমিকাটো শুনিলে আচৰিত হ'ব যে গোটেই কাগজ পাতিৰ কাম কাজ ঠিকাটো কি ধৰণে উলিয়াই নিব লাগে এই গোটেই কামখিনি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই অৰ্থাৎ জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ ফুটাইছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই আৰু এইগৰাকী সিদ্ধাৰ্থ শৰ্মা হৈ পৰিছিল জেজেএমৰ এগৰাকী ঠিকাদাৰ জয়ন্ত মল্ল বৰুৱাৰ বিভাগৰ এগৰাকী ঠিকাদাৰ ৰূপী হৈ পৰিছিল সিদ্ধাৰ্থ শৰ্মা যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই 14টা প্ৰকল্পৰ বাবে 19 কোটি টকাৰ কাম লৈছিল সিদ্ধাৰ্থ শৰ্মা এণ্ড টিমে গতিকে এই টিমটোৱে যি ধৰণৰ কাম কৰিছিল এয়া কাম কৰিছিল যে মঙলদৈ যিটো সংমণ্ডল আছে সংমণ্ডলৰ অধীনত চিপাঝাৰত আমি যি 14টা সেই 14টা প্ৰকল্পৰ কথা ইতিমধ্যে উল্লেখ কৰিছে যে ক'ত ক'ত কি ধৰণৰ কাম কৰিছিল আৰু সেইসমূহ প্ৰকল্পৰ কাম আচলতে কি ধৰণে লাভ কৰিছিল এই কি ধৰণে যদি আমি কওঁ যে এয়া হৈছে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি জল জীৱন মিছনৰ ঠিকা লাভ কৰিছিল গতিকে একমাত্ৰ সিদ্ধাৰ্থ শৰ্মাই নহয় মই যদি উল্লেখ কৰিছে জয়ন্ত কাকতি বংকিম ৰায় মেধি এই দুগৰাকী ব্যক্তিকো কিন্তু যদি এনেধৰণৰ বিষয়খিনি ক্ষেত্ৰত তেওঁলোকক সোধা পোছা কৰা হয় তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হয় বহু কথা ওলাই পৰিব যে আচলতে গোটেই কামখিনি কি ধৰণে কৰিছিল আৰু দ্বিতীয়টো কথা এইটো যে জল জীৱন মিছনৰ যেতিয়া ঠিকা কাম কৰিছিল বা ঠিকাত তেওঁলোকে যি টকা বিনিয়োগ কৰিছিল এই বিনিয়োগ কৰা টকাখিনি আছিল জুবিন গাৰ্গৰ টকা গতিকে জুবিন গাৰ্গৰ টকা বা জুবিন গাৰ্গে ষ্টেজত পাৰফৰ্মেঞ্চ কৰি বা গীত পৰিৱেশন কৰি তেওঁ গীত গাই যি টকা ঘটিছিল এই টকা কিন্তু ব্যৱহাৰ কৰিছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই এনেধৰণৰ ঠিকাৰ কামত একমাত্ৰ ঠিকাই নহয় আন ক'ত ক'ত কি ধৰণে বিনিয়োগ কৰিছিল এই কথাখিনি আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে ফেঞ্চি বজাৰ যি ব্যৱসায় আছিল সেই ব্যৱসায়িক টকা দিছিল গতিকে সমান্তৰালকৈ জেজেএমৰ কাম কৰাৰ ক্ষেত্ৰতো কিন্তু জুবিন গাৰ্গৰ টকা তেওঁলোকে বিনিয়োগ কৰিছিল আৰু তাৰ পাছত লাভাংশৰ টকা অৰ্থাৎ ঠিকা যি আচলতে টকা সেই টকা লাভ কৰাৰ পাছত জুবিন গাৰ্গক টকা পৰিশোধ কৰিছিল নে নকৰিছিল এই গোটেই বিষয়খিনি কিন্তু একোটা তদন্তৰ আওতাত আহিবলগীয়া বিষয় গতিকে জুবিন গাৰ্গক কি পৰ্যায়ত ব্যৱহাৰ কৰিছিল এগৰাকী সিদ্ধাৰ্থ শৰ্মাই দুনাই কৰাৰ প্ৰয়োজন নাই কিয়নো ঠিকাদাৰ হৈ পৰিছিল জেজেএমৰ ঠিকাদাৰ হৈ পৰিছিল সিদ্ধাৰ্থ শৰ্মা এণ্ড তেওঁৰ টীম গতিকে যিটো আচলতে আমি কনষ্ট্ৰাকশ্যন কোম্পানীৰ নাম উল্লেখ কৰিছোঁ যে জিবি কনষ্ট্ৰাকশ্যন এই কনষ্ট্ৰাকশ্যন কোম্পানীটোৱে এই তিনিগৰাকী ব্যক্তিক তেওঁলোকে কাম কৰিবলৈ কাৰণে সুবিধা কৰি দিছিল ঠিকাদাৰ হৈ পৰিছিল জিবি কনষ্ট্ৰাকশ্যনৰ এই তিনিগৰাকী গতিকে বংকিম ৰায় মেধি আৰু যিগৰাকী মই উল্লেখ কৰিলোঁ যে জয়ন্ত কাকতি এই দুগৰাকীয়ে কামখিনি কৰিছিল আৰু কাগজ পাতিৰ যিখিনি কাম আছে ঠিকা কি ধৰণে উলিয়াই নিব লাগে এই কামখিনি কৰিছিল সিদ্ধাৰ্থ শৰ্মাই সমীৰণ